গৌৰেশ্বৰত অবৈধভাৱে শিল বালি কঢ়িওৱা ডাম্পাৰ জব্দ কৰিলে গৌৰেশ্বৰৰ কেইবাটাও দল সংগঠনে। বৃহস্পতিবাৰে নিশা সংগঠনকেইটাই অভিযান চলাই জব্দ কৰে ৩খনকৈ ডাম্পাৰ। চালানবিহীনভাৱে অত্যাধিক শিল বালি কঢ়িওৱাৰ অভিযোগ জব্দকৃত ডাম্পাৰ কেইখনৰ বিৰুদ্ধে। আজি আমি গৌৰেশ্বৰৰ প্ৰায় গোটেইবিলাক সংগঠন মিলি পেলাই আৰু লগতে আমাৰ গৌৰেশ্বৰৰ যিখিনি স্থানীয় ৰাইজ আছে তাৰ সহযোগত আমি আজি গৌৰেশ্বৰৰ মাজমজিয়াত যিখিনি ডাম্পাৰ চলি থাকে, আমি যদিও আমাৰ যিখিনি মানে অথৰিটি নাই ডাম্পাৰবিলাক আমি পৰীক্ষা কৰাৰ কাৰণে, তথাপিও আজি মানে কি অতিষ্ঠ হৈ পেলাই আমি যিহেতু আমাৰ গৌৰেশ্বৰৰ পৰাই বাইহাটা চাৰিলৈকে যোৱা বাইহাটাৰ পৰা যিটো আমাৰ খানাওকাটালৈকে আমাৰ যিটো পথ আছে, এই পথটো মানে এনেকুৱা জৰাজীৰ্ণ অৱস্থাত, যদি বাইচান্স কোনোবা এজনী ৰোগী যদি আপোনালোকৰ যদি কোনোবা এজনী ৰোগী যদি চিৰিয়াছ যদি মানে বেমাৰ হয়, তেতিয়া হয়তো তেওঁ মানে মৃত্যুমুখত পৰিব। তাতকৈ বেলেগ অবজেকশ্যন একো নাই। তো এইটো বিষয়ক লৈ পেলাই আমি মানে এটা কথা আমি সদায় লক্ষ্য কৰি আহিছোঁ যে গৌৰেশ্বৰত মানে সদায় প্ৰত্যেক মানে বিভিন্ন টাইমত হাজাৰ বিজাৰ ডাম্পাৰ আমি চলি থকা দেখা পাওঁ। আৰু আমি এটা মানে এটা কথা গম পাইছিলোঁ যে প্ৰায় আধা ডাম্পাৰ মানে কি অবৈধভাৱে চলি থকা বুলি গম পাইছিলোঁ। অভিযোগ মতে বন বিভাগৰ গোপন মিতিৰালিৰ বাবেই অবৈধভাৱে শিল বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য চলে গৌৰেশ্বৰৰ ৰাজপথত। ফলত ডাম্পাৰ দৌৰাত্ম্যৰ বাবেই জৰাজীৰ্ণ হৈ পৰিছে গৌৰেশ্বৰৰ বঙালীপাৰা সংযোগী পথছোৱা। হয়, আজি আমি গৌৰেশ্বৰৰ আটাইকেইটা সংগঠনে গৌৰেশ্বৰৰ মাজমজিয়াত যে আমাৰ ৰামগাঁও নাগৰিজুলি পথ আছে, এই ৰামগাঁও নাগৰিজুলি পথটোৰ কাৰণে আমি বিভিন্ন সময়ত আমি ৰাইজৰ হৈ পেলাই আমি বিভিন্ন সময়ত আন্দোলন কৰিছিলোঁ। আৰু আন্দোলন কৰি পেলাই আমি বিভিন্ন সময়ত মেমৰেণ্ডাম দিছিলোঁ যে ৰাস্তাটো আমাৰ নিৰ্মাণ কৰিব লাগে, ৰাস্তাটো জয়ী হৈ গৈছে। সেনেকুৱা এটা মুহূৰ্তত এইবিলাক আজি আপোনালোকে গম পাইছে যে যি অভাৰলোডিং ডাম্পাৰ, এই অভাৰলোডিং ডাম্পাৰ চালানবিহীনভাৱে যি এই আমাৰ যি পথটোত চলি আছে অবৈধভাৱে, ইয়াৰ ওপৰত কিন্তু আমাৰ প্ৰশাসন তথা BTC আমাৰ যি আমাৰ বন বিভাগৰ দায়িত্বত আছে ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰী, তেখেতৰ আচলতে দায়িত্বহীনতাত আমি ক'ব লাগিব। এই কাৰণতে কৈছোঁ দায়িত্বহীন হিচাপে তেখেতৰ বিভাগটো চলি থকা যেন আমাৰ অনুভৱ। ইপিনে আকৌ নীতি বহিৰ্ভূতভাৱে চলা ডাম্পাৰ কেইখন সংগঠন কেইটাই গতাই দিয়ে বন বিভাগক। নিশাই বন বিভাগৰ লোক উপস্থিত হৈ জব্দকৃত ডাম্পাৰ কেইখন তামোলপুৰ ৰেঞ্জলৈ নিয়ে বুলিও জানিবলৈ দিয়ে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লগতে গৌৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থা, BTR নেমচু, গৰিয়ামৰীয়া দেশীয় জাতি পৰিষদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লগ লাগি আমি যৌথভাৱে গৌৰেশ্বৰত যি ৰামগাঁও নাগৰিজুলি পথত যিবোৰ ডাম্পাৰ অবৈধভাৱে চলি আছে, এই অবৈধভাৱে চলি থকা ডাম্পাৰসমূহত কোনো ধৰণৰ চালানবিহীনভাৱে চলিছে। এই চালানবিহীন চলি থকা ডাম্পাৰসমূহ অতি শীঘ্ৰে মচলপুৰ DFৰ ছত্ৰছায়াতে চলি থকা বুলি ভাবোঁ। তেখেতক আমি অতি শীঘ্ৰে ব্যৱস্থা লোৱাৰ কাৰণে আমি সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী উত্থাপন কৰিছোঁ। নিউজ ডেস্ক সংবাদ 365।